ইংৰাজী গ্ৰামাৰত ভইচ চেঞ্জৰ ৰুলছবিলাক। প্ৰথম ৰুলছটো হৈছে অবজেক্টটো ছাবজেক্টৰ ঠাইত আহিব। তাৰমানে এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচৰ ছাবজেক্টৰ ঠাইত আহি যাব। তাৰপিছত টেন্স অনুসৰি হেল্পিং ভাৰ্বৰ ব্যৱহাৰ হ'ব। 3 নম্বৰ হৈছে মেইন ভাৰ্বৰ B3 ফৰ্ম। তাৰমানে পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ হ'ব। তাৰপিছত বাই প্ৰেপজিশ্যন হ'ব। তাৰপিছত 5 নম্বৰ হ'ব ছাবজেক্টটো অবজেক্টৰ ঠাইত। তাৰমানে এক্টিভ ভইচৰ যি ছাবজেক্ট আছে পেছিভ ভইচত গৈ কি হৈ যাব অবজেক্ট হৈ যাব এণ্ড ভাইচ ভাৰ্চা। দ্বিতীয়তে আমি চাওঁ যে মেইন ভাৰ্বৰ যদি ফাৰ্ষ্ট ফৰ্ম থাকে আৰু তাৰ লগত কি থাকে এছ বা ই এছ যুক্ত থাকে তেতিয়াহ'লে আমি হেল্পিং ভাৰ্ব এম ইজ আৰ ব্যৱহাৰ কৰিম আৰু সেইটো হ'ব একৰ্ডিং টু দ্য ছাবজেক্ট। আৰু ভাৰ্বৰ ছেকেণ্ড ফৰ্ম থাকিলে আমি ৱাজ এণ্ড ৱেৰ ব্যৱহাৰ কৰিম। ডু